Students, আজি আৰম্ভ কৰিম আমি অলপমান ডেৰিভেশ্যন এখিনি তোমালোকে কনস্ট্যান্টলি প্ৰেক্টিস কৰিব লাগিব বুজাত প্ৰথমতে বুজি লবা কনসেপ্ট লবা তাৰ পিছত প্ৰেক্টিস লাগিব কাৰণ প্ৰেক্টিস হলেহে হাতত তোমালোকৰ ইমিডিয়েটলি টাৰ্মছ এণ্ড টাৰ্মিনলজিজ খিনি আহি যাব এক্সাম টাইমত 5 মাৰ্কছৰ কাৰণে ম্যাক্সিমাম তোমালোকক সুধিব আধা আধি কিছুমান সিলেবাছত নাই সিলেবাছৰ মতে পঢ়িবা মই তোমালোকক সব পঢ়াম যিমানখিনি আছে খালি স্ট্ৰাটিফাইড ৰেন্ডম স্যাম্পলিং হয়তো সিলেবাছত নাই মই হেতু নপঢ়াও যদি তোমালোকক লাগে বুলি ভাবা মোক ইনফৰ্ম কৰিবা এতিয়া আমি চাও স্মল n মানে কি স্যাম্পল সাইজ দ্যাট ইজ টোটাল নাম্বাৰ ইউনিটস ইন দা স্যাম্পল ক্যাপিটাল n পপুলেশন সাইজ হোৱাট ইজ ক্যাপিটাল n স্মল n আমি যদি এটা পপুলেশন লওঁ তাত ক্যাপিটাল n টা ইউনিটস আছে মানে 1 2 3 ডট ডট আপ টু ক্যাপিটাল n তাৰে এটা সৰু হৈছে স্যাম্পল ইয়াত কেটা ইউনিটস আছে 1 2 ডট ডট আপ টু স্মল n ঠিক আছে ইয়াৰ মিনটো হৈছে ক্যাপিটাল x bar ইয়াৰ মিনটো হৈছে স্মল x bar মানে স্মল x bar is a statistic আৰু ক্যাপিটাল x bar is a parameter ঠিক আছে স্মল s square 1 by n summation I equals to 1 to n x minus of x bar whole square sample variance s1 square small d egita small these are small egita hoise tumalokor small 1 by n minus of 1 summation I equals to 1 to small n x minus of x bar whole square sample mean square ঠিক আছে তাৰ পিছত আমাৰ হৈছে কি সিগমা স্কয়াৰ সিগমা আমি কিটা কৰো যেটা পপুলেশনৰ কথা কৰো 1 by n capital N I equals to 1 to capital N x minus of x bar equals to population variance s1 square capital S হেতু 1 by n minus of 1 এটো হৈছে আমাৰ population mean square ঠিক আছে আমি এটো x bar বুলিও লিখিব পাৰো capital X bar বা এটো mu বুলিও লিখিব পাৰো ঠিক আছে So our first theorem to কি হৈছে in SRSWR মানে with replacement মানে বস্তু এটা যেতিয়া এটা earn বা এটা হেৰিৰ পৰা উঠাইছো 100 টা মানে এটা আছে suppose বস্তু সবৰে probability 1 by 100 কাৰণ each and every item in this earn has an equal probability of being selected সেইকাৰণে এটো যেতিয়া উঠাই পেলাই মই আকৌ ৰিপ্লেস কৰি দিছো তেতিয়া এটো হৈছে with replacement ঠিক আছে In SRSWR the sample mean small x bar is an unbiased estimate of population mean mu or capital X bar ঠিক আছে মানে unbiased কিতিয়া হয় আমি পঢ়িছিলো 5 4টা আমাৰ গুড এস্টিমেটছৰ হেৰি আছিল unbiasedness sufficiency efficiency আৰু consistency তাৰ ভিতৰত unbiasedness কিতিয়া হয় যেতিয়া expectation of the statistic লওঁ তেতিয়া equal to parameter যেতিয়া হয় ঠিক আছে we know that small x bar is equal to কিমান small x bar 1 by n summation over I equals to 1 to n small xi taking expectation we have small x bar যেতিয়া expectation লওঁ আমি কি হ'ব আহিলে expectation of cx মানে random variable and expectations of পঢ়িছিলো c expectation of x হয় নে 1 by n to বাহিৰলৈ আহিলে expectation of I equals to 1 to n xi এটো কি কৰিলো I equals to 1 to n x মানে x1 plus x2 plus dot up to xn আমি বহলাই দিলো individual x1 x2 dot xn লকে আমি e to expectation to বেলেগ বেলেগকে লিখি ললো distributive property of addition মানে কি আছিল distributive property of addition যেটা বাহিৰত কিবা এটা কনস্ট্যান্ট থাকে a plus b থাকে CA plus CB হয়নে এটা সবৰ লগত লিখিলো তাৰছত 1 by n expect সবৰ লগত আছে মানে কি হয় summation of xi বুলি লিখিব পাৰো I equals to 1 to n expectation xi মানে কি হয় আমাৰ expectation xi মানে হৈছে আমাৰ mu হয়নে কেনেকে x bar is equal to 1 by n I equals to 1 to n xi ঠিক আছে সেইকাৰণে আমি লিখিব পাৰো 1 by n I equals to 1 to n মানে কিমান হয় n হয়নে 1 by n into n mu থাকিব আমাৰ সেই হিচাপে আমি পালো n n cancel যাব mu থাকিবগে since the sample x1 x2 is drawn from x1 x2 with equal probability 1 by n case of SRSWR কৈছো অলৰেডি যে 1 by n probability আমি equal probability আমি হেৰি কৰো সেইকাৰণে I equals to 1 to capital N বুলি লিখি লব পাৰো আৰু expectation of xi মানে expectation of x কি আছিল x into p of x হয়নে হেতু আমি সন্ধি কৰিছো p of x at 1 by n since each have equal probability আৰু xi মানে n লকে কেলে ধৰিলো কাৰণ small sample তো আমি ডাঙৰ sample ৰ পৰা হেলম হেকাৰণে ডাঙৰ sample ৰ গুটেখিনি ভ্যালুৰে equal probability আছে হেকাৰণে আমি 1 to capital N বুলি চেঞ্জ কৰি দিম মনত ৰাখিবা এটো কথা কেনেকে আহিলে হেকাৰণে সেই হিচাপে আমি পালো expectation of x bar is equal to mu ঠিক আছে এখিনি মই তোমালোকক ডিসক্ৰিপচনত সব লিখি দিছো বস্তুখিনি পঢ়িলে ভালকে বুজি পাবা
Again, in case of simple random sampling without replacement, মানে এবাৰ যেতিয়া তুমি আৰ্ণটো পৰা ড্ৰ কৰিছা তাত ঘূৰাই দিয়া নাই তেতিয়াও স্মল x bar expectation মানে x bar হয় মানে unbiased estimator হয় in SRS WOR the probability of selecting a specific unit in the sample of size small n having population size capital N is n by n হয় না AI মানে let AI is equal to 1 if ith unit is selected in the sample 0 otherwise মানে যদি ith unit to select হৈছে তে 1 বুলি ধৰি লৈছো 1 আৰু 0 বুলি x bar কি হ'ব তেতিয়া 1 by small n I equals to 1 to n AI into xi কাৰণ হেতু সিলেক্ট হ'ব নে নহব কাৰণ এবাৰ সিলেক্ট হোৱাৰ পিছত ৰিপ্লেস কৰা না যায় সেইকাৰণে দুটা আমি ধৰিব লগা হৈছে আমি এটা এসোসিয়েটেড প্ৰবাবিলিটি আছে হেতু 1 হয় যদি সিলেক্ট হয় 0 হয় যদি সিলেক্ট নহয় ঠিক আছে সো এক্সপেক্টেশন অফ AI কি হ'ব expectation of AI hobo 1 into n by n কারণ associated probability n by n লিখা আছে 0 into 1 minus of n by n যদি select হয় n by n যদি select নহয় 1 minus of n by n কি hobo 0 into something is 0 n by n থাকিলে ঠিক আছে সেইকাৰণে expectation of x যদি লওঁ আমি ইয়াত যদি expectation of x লওঁ expectation of 1 by small n I equals to 1 to capital N xi into expectation of AI ঠিক আছে since xi is equal to ith unit of the population is constant expectation আমি হেকাৰণে অকল AI লগত লম AR expectation কি পালো আমি n by n পালো n by n লিখিলো হে হিচাপে বাকি আমি লিখিললো কি 1 by small n n cancel গল 1 by capital N থাকিলে 1 by capital N I equals to 1 to n xi মানে mu ঠিক আছে নোট তোমালোকক দিয়া আছে ভালকে পঢ়িবা কিবা ডাউটস থাকিলে হদিবা নেক্সট থিওৰাম estimation of population total for SRS WR আৰু WOR মানে population total কি হয় আমাৰ mean মানে কি হয় 1 by n summation xi মানে summation xi হৈছে population total capital N দে এটো population কথা কৈ আছো যে n into x bar হ'ব similarly sample কথা ক'লে small n into small x bar ঠিক আছে কি কৰিছে we have x cap is equal to n x small x bar expectation লৈছো দুইফালে expectation লৈ পেলে n to বাহিৰলৈ আনিছো কাৰণ constant n expectation small x bar মানে capital X bar আমি অলৰেডি প্ৰুফ কৰিছো হয়নে x bar মানে কি লিখিব পাৰো x bar মানে n x summation xi into 1 by n summation xi হ'ব পাৰে x bar মানে হয়নে হেতুকে n cancel গল থাকিলে কি summation I equals to 1 to n xi মানে population total এটো population total n x bar মানে population total sample total এটো হয় population total এটো হয় ঠিক আছে Theorem 4 কি হয় in SRS WR and WOR sample mean square is an unbiased estimate of population mean square এটো তোমালোক proof দিয়া নাই বুকত in case of SRS WR variance of small x bar মানে sigma square by n where sigma is the population variance কি কৰিছে x bar লৈছে variance লৈছে both sides variance of cx মানে c square variance of x সেইকাৰণে উলাই আনোতে বাহিৰলৈ n square থাকিলে variance of summation I equals to 1 to n xi 1 by n square summation of I equals to 1 to n variance of xi sobore since in case of SRS WR each observation is independent so sobore variance x sigma I square হয় হেকাৰণে কি হ'ব 1 by n square n into sigma square n এটা cancel যাব থাকিলে sigma square by n very easy খালি মনত ৰাখিব লাগিব কি variance of xi is equal to sigma I কাৰণ they are independent next in SRS WOR variance of x bar is equal to 1 by ns of n by n s1 square by small n s1 square কি আছিল population mean square and an unbiased estimate of variance of x is 1 minus of n by capital N s square by small n n by n is known as sampling fraction মানে তোমাৰ n টা population of it small n টা আমি সিলেক্ট কৰিছো এখিনি ডিডাকশনস তোমালোকক দিয়া আছে তাৰ আগতে আমি দুটামান বস্তু চাম okay variance of x bar আমি কি লিখিব পাৰো expectation of x minus of expectation of x bar whole square হেতু আমি expectation of small x bar মানে capital X bar হয় expectation of 1 by n summation of I equals to 1 to n xi minus of x bar ঠিক আছে কি কৰিছো 1 by n summation of I equals to 1 to n summation মানে n হয় হেকাৰণে n আৰু 1 by n cancel যাব না হেকাৰণে জাস্ট আমি পুট কৰি লৈছো যাতে আমি 1 by n square টো বাহিৰলৈ আনিব পাৰো আৰু summation টো থাকি যায়
এতিয়া আমি ডেৰিভেশ্যনত এটা মনত ৰাখিবা কি summation of a term summation of xi whole square যদি থাকে আমি a হিচাপে লিখিব পাৰোঁ I equals to 1 to n xi square plus I not equal to j equal 1 I not equal to j equals to 1 to n xi into xj হেতুত আমি এটো বস্তু আমি মানে এটো যদি x বুলি ধৰো আমি বহলাই পালে এটো পাইছো সবা 1 by n square যেনেকে আছে হেনেকে আছে expectation of summation xi whole square to আমি কি বুলি লিখিব পাৰো summation I equals to 1 to n xi square হেনেকে লিখিছো xi square এটো xi বুলি ধৰিলো আৰু summation I equals not equal to j 1 to n xi xj মানে ইয়াত xi টো হৈছে xi minus of x bar হয় না হেকাৰণে গুটে টাৰ্মটো দুবাৰ আমি এবাৰ I লগত এবাৰ j লগত লিখিম again expectation of xi minus of x bar whole square to কি বুলি লিখিব পাৰো I equals to 1 to n summation of x small xi minus of x bar whole square into pi মানে 1 by n since each and every unit has an equal probability of being selected ঠিক আছে expectation of something is equal to xi pi হয় এটো xi x into px expectation of x is equal to x into px ইয়াত x to কি হৈছে x is xi minus of x bar whole square বুজিলা pi কেলে 1 by n হল হেতু কেলে আহিলে since each and every unit of the population has an equal probability of being selected এটো আমি কি বুলি লিখিব পাৰো 1 by n to আগলৈ লৈ আনিলে sigma square formula ঠিক আছে সো এটো বস্তু উলাই গল আমাৰ এখিনি বস্তু উলাই গল আমাৰ expectation of এখিনি কৰিব লাগিব দে xi minus of x bar xj minus of x bar এখিনি কি বুলি লিখিব পাৰো আমি summation of I not equal to j to n xi minus of x bar xj minus of x bar into 1 by n into n minus of 1 কেলে first value and the next value লগত আমাৰ দুটা probability থাকিব first unit to selection কিমান থাকে 1 by n since it is not replaced without replacement আছে হয় না without replacement হেকাৰণে probability associated of drawing the next is n minus of 1 যদি তোমালোকৰ 5টা ইউনিট আছে ইয়াত suppose প্ৰথমটো probability draw কৰাৰ 1 by 5 মানে এটা বস্তু কমি গল নাই 4টা থাকিলে সো নেক্সটটো probability 1 by 4 হ'ব নাই বাকি সিলেক্ট কৰা হেকাৰণে এটা বস্তু কমি গল বুজি পাইছা সাকে তোমালোকে এতিয়া লিখিলো এটো বস্তু টাৰ্ম আগলে আনি পেলাই এখিনি লিখিছো এখিনি লিখি পেলাই আমি কি কৰিছো 1 by n into n minus of 1 লিখিছো এটো বস্তু আমি কি হিচাপে লিখিছো এটো minus of এটো কৰি is equal to this one মানে summation I equals to 1 to n xi xj বুলি ধৰিলো যদি কি হ'ব xi xj মানে summation I equals to 1 to n xi whole square minus of I equals to 1 to n xj মানে তোমাৰ এটো বস্তু এটো ইকুয়েশন ইফালে লৈ আনিছো হেখিনিকে আমি ডিনোট কৰি লিখিছো ঠিক আছে I equals to 1 to n xi minus of x bar whole square 0 কেলে হল arithmetic sum of deviations from কি sum of deviations from arithmetic mean is 0 ঠিক আছে minus summation xi minus of x bar whole square থাকিলে ঠিক আছে sum of deviations এখিনি মই বুজাই দিয়া গৈছে minus to বাহিৰলৈ আহিলে -1 by n লিখিলো কি থাকিব I equals to 1 to n xi minus of x bar whole square ঠিক আছে 1 I মানে কি হয় 1 by n summation I equals to 1 to n xi minus of x bar মানে -1 by n minus of 1 sigma square এটো sigma square formula ঠিক আছে variance of x bar হে হিচাপে আহিলে কিমান 1 by n square summation of I equals to 1 to n sigma square আৰু এখিনি minus sigma square n minus of 1 এখিনি ডিডাকশনস আমি কৰিছো বাকিখিনি বুজি লব পাৰিবা I not equal to j small n লকে আছে মানে কি হ'ব n into small n minus of 1 বাকিখিনি একে আছে ডিডাকশনস কৰিছো সিম্পলি sigma square এই হিচাপে লিখিছো sigma square to আমি s1 square হিচাপে কেনেকে লিখিব পাৰো চাইলো হেখিনিকে আকৌ আমি দীঘলকে বহলাই লিখিছো কিবা ডাউটস থাকিলে সুধিবা ভালকে বুজাই থোৱা আছে আৰু ৰিমাৰ্কছত তোমালোকক এই দুটা বস্তু মনত ৰাখিব লাগিব SRS WR ত কি লিখা আছে আৰু SRS WOR ত আমি কেনেকে লিখো ঠিক আছে এইখিনি ডিডাকশনস বেছি প্ৰবলেম নাই আমি জাস্ট LCM লৈ পেলাই সলভ কৰিছো LCM লৈ পেলাই সলভ কৰিবলৈ তো মই এতিয়া এট লিষ্ট লাষ্ট চেপ্টাৰ তোমালোকক শিকাব না লাগে তথাপিও যদি কিবা ডাউটস থাকে ফিল ফ্ৰী টু আস্ক ইয়াত এটা বস্তু মনত ৰাখিব লাগিব যে a summation I equals to 1 to n xi whole square to আমি কি হিচাপে লিখিম আৰু কোনটো বস্তু কেতিয়া বহাম ঠিক আছে থ্যাংক ইউ স্টুডেন্টস